বৈকুণ্ঠ প্ৰিন্স পাঠক মহিলাসকলৰ কোন হয় মোৰ মতে তেওঁ একো নহয় আৰু কিছুমান মানুহৰ মতে তেওঁ বোলে মহিলাসকলৰ হেনো মহৰি আৰু সেই কথাটো কিন্তু মই নিউজত পাইছো আৰু কিছুমান কমেন্টত পাইছো বাৰু যি কি নহওক নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ এতিয়া মেইন কথাটো হ'ল বৈকুণ্ঠ প্ৰিন্স পাঠক মই জনাত এজন সিৰিয়েল কৰা মানে অভিনয় কৰা লৰা আৰু তেওঁ ঘৰ এফালে লখিমপুৰৰ সাইডে নেকি তেনেকুৱা বাৰু তেওঁ আপোনালোকে সকলোৱে গম পায় কা আন্দোলনৰ সময়ত তেওঁ কি কৰিছিলে হেতু মই বহলাই নকলেও হ'ব আৰু তাৰ পিছতে কি হ'ল বিজেপিত জয়েন কৰা পিছতে আকৌ তেওঁ বা কি সুৎখৰে খালে সুৎখৰ বুলি এজাত আছে যে সুৎখৰে খালে খাই লৈ পেলাই আকৌ তেওঁ নহন কিবা সংগঠন এটা খুলিলে মানে তেওঁ জতে ততে ভেকুলি নিচিনাকে জপিয়াই আছে আৰু জপিয়াই থাকে জুনে যত জপিয়াই থাকক তাত আপত্তি নাই কিন্তু জতে ততে যদি হাতুৰা মাৰিবলৈ যায় সেই হাতুৰাখন ভাঙি দিয়া যায় হয় না নহয় তেওঁ এবাৰ অতিক্ৰম কৰি গল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ওপৰত তেওঁ জপিয়াই পৰিলে অখিল গগৈৰ ওপৰত জপিয়াই পৰা কাৰণটো কি নিশ্চয় তেওঁ কোনোবা দালালৰ লগ আৰু তেওঁ হয়তো দালালৰ লগত জড়িত হেতু কাৰণে তেওঁ গাটো একদম 7খন 8খন কৈছে তাতে অভিনয় জগতত থকা মানুহ নহয় জানো আৰু কি কম বাৰু হেখিনি পিছলে কম এতিয়া মেইন কথাটোলে আহো সকলোৱে গম পায় অখিল গগৈক যেতিয়া তেনেকৈ কৈছিলে সন্মানীয় বিধায়কক যেতিয়া তেনেকৈ কৈছিলে তাত এগৰাকী যুৱতীয়ে হেতুত সহ্য কৰিব নোৱাৰি এটা ফেসবুক লাইভ দিছিলে আৰু সেই লাইভে সোশ্যাল মিডিয়াত মানে খলকনি তুলিছে আৰু খলকনি তুলিব যুৱতীগৰাকীয়ে যিখিনি কথা কৈছিলে এটাও কিন্তু মিছা কথা কোৱা নাই আৰু সেই যুৱতীগৰাকী হ'ল কোন লেখাপিয়া পাত্ৰ আৰু হেৰিয়ে বৈকুণ্ঠ প্ৰিন্স পাঠকে কৈছিলে কি কোনোবা অখিল গগৈ অঙহি বঙহি বুলি কৈছিলে হা তোমালোকৰ বিজেপি দলত অঙহি বঙহি কি নিজৰ পুত্ৰ 17-18টা কোম্পানী মালিক হ'ব পাৰে হয় না নহয় অমিত শাহৰ পুতেকে মনে মনে ইয়াৰ পৰা জীৱ-জন্তু বিলাক লৈ যাব পাৰে তুমি তাত মাত নামাতা আৰু কিমান যে কি কৰিছে গীৰ গাই চুৰ কৰিলে তুমি হেতু নিজে দেখিছা তাত তুমি মাত মাতিছিলা নে নাই মতা সেইখিনি যদি অখিল গগৈয়ে কৰিলে হয় ইছলাম ধৰ্মী লোকসকলক দিবৰ কাৰণে এটো কৰিছে আৰু অখিল গগৈয়ে সমজুৱা ভাবে যেতিয়া বিপদৰ সময়ত উচ্ছেদিত লোকসকলৰ ওচৰত গৈছিলে তেতিয়া কোনোবা মহিলাই মানে গছৰ কুটাডালকো মানে বিপদৰ সময়ত হেৰি বুলি ভাবে নহয় ফুটা বুলি ভাবে নহয় তেতিয়া তেওঁক ধৰিছিলে আৰু সেই ধৰা সময় এখন ফটো খুব ভাইৰেল কৰি আছে তেনেকুৱা ফটো হিমন্ত মামাৰো আছে কোনোবা মাইকী মানুহৰ লগত তেনেকুৱা কোনোবা মানুহে ফটককে চুমা খোৱা আৰু মামিয়ে হেতু ব্ৰডকাষ্ট চেনেলত নিজে স্বীকাৰ কৰিছে আৰু স্বীকাৰ কৰাটো বাদ দিয়ক লগাই দিছে মই হেখন এখন আজি ফটোখন লগাই দিম কিন্তু তাত তেওঁলোকৰ মাত নাই কিন্তু অখিল গগৈয়ে তেনেকে সমজুৱা ভাবে কোনোবা এগৰাকী মানুহক বয়সস্থ থাকো তেওঁ মাতৃতুল্য মানুহ এগৰাক ধৰুনতে কি হৈ গল অখিল গগৈ বহুত বেয়া অখিল গগৈ চৰিত্ৰ বেয়া হয় না নহয় যদি চুৰ কৰি খাবলৈ গল হয় চুৰ কৰি পেমালাপ কৰিলে হয় তেতিয়া একদম ভাল হয় না আৰু কিন্তু সমজুৱা ভাবে সেই বয়সস্থ মানুহজনিক ধৰুনতে তেতিয়া অখিল গগৈ চৰিত্ৰটো বহুত বেয়া আৰু সেইখিনি কথা বৈকুণ্ঠ প্ৰিন্স পাঠকে কোৱাৰ কাৰণে সেই যুৱতীগৰাকী লেখাপিয়া পাত্ৰ বুলি সেই যুৱতীগৰাকীয়ে ধৰিলে আৰু ধৰাৰ পিছতে কি কৰিলে উল্টাকে কৈ দিলে লেখাপিয়া পাত্ৰই কৈছিলে পৰকীয়া প্ৰেমৰ কিবা এনেকুৱা কিবা কৈছিলে হয় নোহোৱাটো নহয় তুমি কি মহিলাসকলৰ সৰ্দাৰ নেকি হা তুমি মোহৰি মানে তোমালোকৰ কমেন্টতে কৈছে তুমি বোলে মোহৰি আৰু কও শুনকচোন তুমি যে সেইবিলাকত লাগিছা এই বোলে পৰকীয়া প্ৰেম কিবা প্ৰেম মই এখিনিতে এটা কথা কওঁ পৰকীয়া প্ৰেম যে কৰি পেলাই তোমালোকে কিবা কিবি সংগঠন খুলি আছা সেই কিগৰাকীক কৈছো বা সেই জনক কৈছো বৈকুণ্ঠ প্ৰিন্স পাঠকক কৈছো বিশেষতে তোমালোকৰে বাই ভনী উলংগ হৈ পেলাই যে সোশ্যাল মিডিয়াত খলকনি তুলি আছে সেই এতিয়া মানুহখিনি লৰা হওক বুঢ়া হওক সকলোখিনি মাতাল হৈ থাকে মদ ভাং ড্ৰাগছ খাই মাতাল হৈ থাকে আৰু যেতিয়া সেই অৰ্ধ উলংগ ফটোবিলাক ভিডিঅ'বিলাক যেতিয়া সোশ্যাল মিডিয়াত পাব তেতিয়া কি হ'ব সেইখিনি কব নোৱাৰা হৈ যায় কব নোৱাৰা হৈ পেলাই কি কৰে মেছেজ কৰা কৰি হৈ যায় তাৰ পিছত কি হৈ যায়
পৰকীয়া প্ৰেম তাত তোমালোকে মাত মাতিছানে তোমালোকে কোনোবা এখন থানাত কৈছানে বোলে এগৰাকী মহিলা বা এগৰাকী যুৱতীৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা লওক তেওঁলোকৰ কাৰণে আমি মানে ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক মানে ফোনটো আমি চুব নোৱাৰোঁ কাৰণ আমাৰতো সৰু সৰু ল'ৰা ছোৱালী আজিকালি গমেই পায় অনলাইনতে ক্লাছ কৰে আমাৰ ল'ৰা ছোৱালীবিলাকে এইবিলাকৰ পৰা বহুত বেয়া হৈছে কৈ পাইছানে নাই পোৱা পৰকীয়া প্ৰেমৰ ওপৰত মাত দিছা তোমালোকক পৰকীয়া প্ৰেমৰ কি দিছে মুখ্যমন্ত্ৰীয়ে একো কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে এইটো হেৰি দিছে ৰায় দিছে আৰু তোমালোকে কি কৈছা এইবিলাক মুখ্যমন্ত্ৰী বুলি কোৱাৰ লগে লগে এইবিলাক ৰায় দিছে যোনে যি কৰিবলৈ মন যায় কৰিব পাৰে যদিহে মন থাকে প্ৰাপ্তবয়স্ক হ'লে সৰু ল'ৰা ছোৱালী হ'লে সেইটো বেলেগ কথা কিন্তু তোমালোক কি অভিভাৱক নেকি হা তোমালোক অভিভাৱক তোমালোকক মানে কি সেই যোনবিলাক মহিলা বা যিবিলাক মতা মানুহ তেওঁলোকে তোমালোকক কি ঠিকা দিছে নেকি ঠিকা দিলা বেলেগ কথা ঠিকা দিছে কেইটা কাজিলৈকে ঠিক কৰিব পাৰিলা হা বা মদ নিবাৰণৰ কাৰণে কিবা কৰিব পাৰিছে জানো এতিয়া যে ইমান হাজাৰ হাজাৰ গৰু চুৰ হৈ গ'ল গৰু চুৰৰ ওপৰত তোমালোকে মাত মাতিছানে নাই মতা কিন্তু অখিল গগৈয়ে সেই উচ্ছেদিত সেই বয়সস্থ মানুহজনীক ধৰাৰ লগে লগে সেই মানুহগৰাকীয়ে ধৰিলে সেই মানুহজনীক যেনিবা অখিল গগৈয়ে ধৰিলে তাত তোমালোকৰ আহি গ'ল এইটো লম্পট মই এতিয়া কওঁ শুনক লম্পট কাক কয় যি নেকি সেই বয়সস্থ মানুহজনী লৈ পেলাই অখিল গগৈ যিখন ফটো ভাইৰেল কৰি আছে আৰু সেই ফটোখনক লৈ যোন মানুহে মাইকীয়ে হওক বা মতায়ে হওক যোনে বেয়া মন্তব্য কৰি আছে সিহঁতৰ নিচিনা বেইছা মানুহে নাই বেইছাইহে বেইছাক দেখে চুৰেহে চুৰক দেখে গম পাইছা না সেই বেইছা মানুহখিনিয়েহে কিন্তু সেই অখিল গগৈক কি কৰিছে সেই মহিলাগৰাকীৰ লগত ফটোবিলাক ভাইৰেল কৰি আছে আৰু কোনো ভাল মানুহে সেই বয়সস্থ মানুহজনীৰ লগত অখিল গগৈ সেইখন সম্পৰ্ক কথাটো কোনেও ছ'চিয়েল মিডিয়াত নিদিয়ে যিবিলাক অভদ্ৰ বেইছা পৰকীয়া প্ৰেমৰ লগত লিপ্ত সেইবিলাকেহে কিন্তু এইবিলাকত মাত মাতে গতিকে আৰু এটা কথা কওঁ বৈকুণ্ঠ প্ৰিন্স পাঠকে এতিয়া আকৌ কি কৰিছে কোনোবা এটা সংগঠনত মানে তেওঁ হেৰি হৈছে জড়িত হৈছে আৰু অসমীয়া যুৱ মঞ্চ বোলে অসমীয়া যুৱ মঞ্চ এতিয়া সেই বৈকুণ্ঠ প্ৰিন্স পাঠকক কওঁ তুমি অখিল গগৈ পিছত লাগি থাকোঁতে কি হৈ গ'ল কালি অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ইমতিয়াজ আহমেদক গ্ৰেপ্তাৰ গম পাইছেনে গ্ৰেপ্তাৰ কৰিছে ফোন এটা আহি গৈছে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে কিয় সন্দেহজনক লোকক খেদাৰ নামত ধন সংগ্ৰহ কৰিছিল নেতাজনে পূৰ্বেও সংগঠনটোৰ নেতাগৰাকীয়ে 40,000 টকা দাবী কৰাৰ অডিঅ' ভাইৰেল আছিল গতিকে তোমালোকৰ সংগঠনত তেনেকুৱা এজনকেহে তোমালোকে পাতি থৈছিলা তাকো ইছলাম ধৰ্মীৰ লোক এজন সেইজন কিন্তু বাংলাদেশী নহয় জানো আৰু তোমালোকৰ মতেতো ইছলাম ধৰ্মী মানে বাংলাদেশী হয়নে আৰু এতিয়া কি হ'ল নগাঁৱত সিদিনাখন এজন যুৱকক কি কৰিলে হেলমেটেৰে মাৰপিট কৰিলে আৰু ইছলাম ধৰ্মী হোৱাৰ লগে লগে সেই যুৱকজন হৈ গ'ল মানে ইহঁতৰ উৎপাতত মানে নগাঁৱত মানুহ থাকিব পৰা নাই অখিল গগৈ ক'ত গ'ল আৰু হেৰিকো ধৰিছিলে কি বুলি কয় মানুহ এজন আছিলে হীৰেণ বৰগোহাঁইকো ধৰিছিলে গতিকে কি ধৰণৰ মানুহ অখিল গগৈ কুকুৰটো ইমানেই মিঠা নে তহঁতৰ কাৰণে অখিল গগৈ যদি পেণ্টটো পিন্ধি নাথাকিলে হয় অখিল গগৈ হয়তো টিকা এটা নাইকিয়া হৈ গ'ল এটা নহয় দুইটা টিকা নাইকিয়া হৈ হ'ল হয় কিন্তু অখিল গগৈ পেণ্টটো পিন্ধি থাকি বহুত ভাল কাম কৰিছে কাৰণ কুকুৰবিলাকক ওচৰলৈ যাবলৈ দিয়া নাই ছ'চিয়েল মিডিয়াতে কুকুৰবিলাকে ভুকি আছে আৰু এতিয়া কওঁ নগাঁৱত যিসকলে ভয় আছে বাবুপতি ইছলামপতি কিবা কিবি এখন মাৰি আছে আপোনালোকে ঠিক কৰিব পাৰিবনে বাবুপতি নামটো ঠিক আছে সলাই দিলে কিবা পতিয়ে দিলে যেনিবা তাত কিবা ৰিণিকী পতিয়ে দিলে মই ভাবিলোঁ মানে মানি ল'লোঁ মামা ঘৈণীয়েকৰ নামেই দিলে তাত মামাৰ পত্নীৰ নাম দিলে যে ৰিণিকী পতি মানুহখিনি মনটো ঠিক কৰিব পাৰিব সাধ্য হ'ব যে তাৰ পৰা ইছলাম ধৰ্মী মানুহখিনিক আমি নগাঁৱৰ পৰা নিৰ্মূল কৰি দিওঁ পাৰিবনে নোৱাৰে কিয় নোৱাৰে তাত যদি ৰকিবুল হুছেইন থাকিলে হয় সেই নগাঁৱৰ হেৰিটোত মানে সমষ্টিটোত যদি হেৰি থাকিলে হয় ৰকিবুল হুছেইন থাকিলে হয় ইয়াক খেদা ইহঁতৰ দ্বাৰা নহ'ব কিন্তু এতিয়া কি হ'ল চামগুৰি হওক বহমপুৰ হওক বা নগাঁও হওক গোস্বামী আৰু শৰ্মাৰ কাৰণে একো নাই নামটোহে সলনি হ'ব ঠাইখনৰ বাবুপতি নামটো যেনিবা কিবা এটা পত্তি হ'ব বা কিবা হ'ব আৰু কিন্তু সেই মানুহখিনি সলনি কৰিব পাৰিব মই আকৌ ক'লোঁ ৰকিবুল হোৱা হয় কিন্তু কি হ'ল হয় ৰকিবুল যদি সেইটো সমষ্টিৰ বিধায়ক হ'ল হয় ইছৰাম কত যে কি কৰিলে হয় কিন্তু এতিয়া সেইটো কৰিব নোৱাৰে
গম পাইছে নাই এতিয়া শৰ্মা আৰু মহন্ত আৰু তাকে ক'লে কিছুমানে কি কৰিবলৈ আহে ৰুণজুনৰ অখিল গগৈ পিছত ৰুণজুনৰ পুকৰটো কামুৰিবলৈ আহে ৰুণজুনে একদম ষ্টেপ বাই ষ্টেপ মানে হেৰি কাপোৰ পিন্ধি থাকে দেই কামুৰিব নোৱাৰিবি আঁতৰৰ পৰা কামুৰিব পাৰিবি আঁতৰৰ পৰা কামুৰাৰ লগে লগে মই তোমালোকৰ কাৰণে ৰাতিটো যিমান মই জমা কৰোঁ ৰাতিপুৱা কি কৰোঁ মই সেইটো ফিল্টাৰ কৰোঁ ফিল্টাৰটো গম পায়ে মই ফিল্টাৰ কৰি পেলাই মই ৰাখি থৈ দিওঁ লাল চাহৰ যোগান ধৰোঁ আৰু যোনজনে বেয়া কমেণ্ট কৰিবলৈ আহে মই লাল চাহ যোগান ধৰি পঠাই দিওঁ আৰু কিছুমানে কৈছে কি মোক বোলে ৰাতিপুৱা দেখাৰ লগে লগে তেওঁলোকৰ কি হয় অমংগল হয় হেৰব উপায়ত তহঁতৰ যদি মোক দেখিলে অমংগলে হয় তহঁতে মোক ব্লক নকৰ কিয় মোক কিয় চাই থাক তহঁতৰ মোৰ এতিয়া এনেকুৱা লাগিছে কমেণ্টবিলাক দেখি মানে ৰাতিপুৱাটোলৈ ৰখি থাকে এই কেতিয়া আহে কেতিয়া মই এবাৰ চাবলৈ পাওঁ তেনেকুৱা ভাবিছ নেকি বাৰু আৰু এনেকুৱাই মেছেজ কৰে কোনেনো মেছেজ কৰে হে ভগৱান মইতো কমেণ্ট বক্স নোখোলোঁ বা মেছেজ বক্স নোখোলোঁ নহয় তহঁতে মোক যিমানেই কমেণ্ট কৰ আৰু সেই কমেণ্টৰ যদি ৰিপ্লাই দিবলৈ যাওঁ তহঁতে কি কৰিবি জানানে স্ক্ৰীনশ্বট মাৰিবি মাৰি পেলাই কবি এজনী চাচোন এজনী এনেকৈ কবি সেইটো সুবিধা নাপাবি সেইটোৰ সুবিধা নাপাবি আৰু সেই মুখৰ আগত যদি আহি পাবলৈ হয় বাওঁহাতে টিকাত হাত ফুৰাম আৰু বাওঁহাতে ঠাচ লগাম বাপেকে গম পাইছ আৰু এতিয়া বৈকুণ্ঠ প্ৰিন্স পাঠকক কৈছোঁ তুমি অভিনয় কৰা অভিনয়ৰ লগতে জড়িত থাকা তুমি যিকেইটা দল সংগঠনত ঘূৰিছা গোটেইকেইটা হ'ল দালালেই ইমানেই কৈছোঁ আৰু অলপ পিছতে আৰু এটা দালালৰ মই ভিডিঅ' লৈ আহিম আৰু দালালবিলাকে কি কৰে মোৰ ভিডিঅ'বিলাক ডিলিট কৰে আৰু কেনেকৈ ডিলিট কৰেতো দালালবিলাকে গম পায়েই আপোনালোকে গতিকে মই যিবিলাক ভিডিঅ' দিওঁ এটাও কিন্তু মিছা ভিডিঅ' নিদিওঁ আৰু যিটো ভিডিঅ' দিওঁ তথ্য প্ৰমাণ সহকাৰেহে মই দিওঁ আৰু এইখিনিতে কওঁ বৈকুণ্ঠ প্ৰিন্স পাঠকক মই কা আন্দোলনৰ সময়ত এটা কমেণ্ট কৰিছিলোঁ আৰু কমেণ্টটো মানে একদম শ্বৰ্ট কমেণ্ট আছিলে কিন্তু গুৰুত্বপূৰ্ণ কমেণ্ট আছিলে আৰু সেই কমেণ্টটোত তেওঁ কিন্তু ৰিপ্লাই দিছিলে আৰু ৰিপ্লাইটো তেওঁ ইমান সুন্দৰকৈ দিছে মই যদি বেয়াকৈ দিছে বুলি ক'লে মানুহ মানে ভুল কোৱা হ'ব মোক পাপে চুব তেওঁ বহুত ভালকৈ দিছে আৰু তেতিয়া মই ভাবিছিলোঁ তেওঁ কিবা এটা আছে ঘৰখনৰ এটা সংস্কাৰ বোলা বস্তু আছে আৰু সেইকাৰণে তেওঁ সেইটো কমেণ্ট মোক কৰিছিলে কিন্তু এতিয়া তেওঁ দেখিছোঁ তেওঁ পত্নী খাকী পোছাকধাৰী দেই মই কৈ দিছোঁ খাকী পোছাকধাৰী তেওঁতো পত্নীৰ সন্মানটো ৰাখিব লাগে ন আৰু তেওঁ কিছুমান কাম তেওঁ পিতৃ মাতৃক লৈ কিছুমান কৰি থাকে আমি ভাল পাওঁ কমেণ্টবিলাক ভিডিঅ'বিলাক চাওঁ কমেণ্ট কৰোঁ কিন্তু কেইদিনমানৰ পৰা মই তেওঁ ভিডিঅ' চাবলৈ এৰি দিছোঁ কিয় এৰি দিছোঁ জানেনে বৈকুণ্ঠ প্ৰিন্স পাঠক মই কৈ দিওঁ শুনক কিয় এৰি দিছোঁ মাজতে আপোনাৰ এটা গণেশগুৰিত কিবা কোনোবা যুৱকক কোনোবা কিবা মুঠতে এনেকুৱা ব্যৱসায়ী এজনে কিবা বেয়া ব্যৱহাৰ কৰিছিলে আপুনি তাত আগবাঢ়ি গৈছিল আৰু আগবাঢ়ি যোৱাৰ লগে লগে বোলে সেই ব্যৱসায়ীজনেও আপোনাক কিবা বেয়াকৈ কৈছিলে আৰু তাৰ ওপৰত আপুনি এটা ফেচবুক পোষ্ট দিছিলে যে কোনোবা যদি অসমীয়া মানে মানুহ আছে কি এনেকৈ কিবা দিছিলে দি পেলাই কৈছে যে মোৰ লগত মই যাম হেৰি দিছপুৰ থানাত এজাহাৰ দিবলৈ মোৰ লগত থাকিব লাগিব কোন আহে মই চাম এনেকৈ কৈছিলে মনত আছেনে নাই জানো কিন্তু কি হৈছিলে জানেনে মই সেইটো সময়ত ওলাইছিলোঁ যাম বুলি দিছপুৰ থানাত কিন্তু নগ'লোঁ কিয় মই দেখোন লগে এটা মানে ফটো ফেচবুকত পাই গ'লোঁ আৰু কি হয় সেইবিলাক মানুহ এনেকুৱা কিছুমান পাবত গজা সংগঠন আছে গৈ পেলাই মানে ফটোখন দিয়ে চা আমি আহি গৈছোঁ আমি জাতিৰ হকে মাতিছোঁ সেইটো ভাবে আৰু কি হয় সেইটো আচলতে ফকাচৰ কাৰণে আহে আৰু তাৰপিছতে এই নাযাওঁ চা এইবিলাক দালালবিলাকৰ লগত লগ আছে আমি নাযাওঁ সেই বুলি ভাবি মই নগ'লোঁ বাৰু মই নোযোৱাৰ কাৰণে কিবা হৈছে নহৈছে সেইটো কথা কৈছোঁ আৰু মই কথাটো কৈছোঁ একদম সঁচা কথা কৈছোঁ আৰু ভাবিছিলোঁ মাজতে এটা হেৰিত চচলতো তেওঁলোকে ধৰ্ণা দিছিলে যাম বুলি তাতো ওলালোঁ তাৰপিছতো খাই ছেম কণ্ডিশ্যন গম পাইছে নাই মই এটা কথা কৈ দিছোঁ দেই মই ক'লা চশমা আৰু বগা চাৰ্ট য'ত দেখোঁ তাত মই এনেকৈ দিওঁ মই নাযাওঁ সেইবিলাকত গতিকে মই মানে কি খুট খাই পেট নষ্ট নকৰোঁ মই আছোঁ কৃষক মুক্তিত আৰু কৃষক মুক্তিৰ আজিলৈকে কোনেও ক'বও নোৱাৰে যে এই মানুহটোৱে এইটো এনেকুৱা কৰিছে বুলি কোনেও ক'ব নোৱাৰে আৰু আচাৰ ব্যৱহাৰলৈকেও মই যদি কোনোবা কিবা এটা কটু কথা কওঁ আমাৰ কৃষক মুক্তিৰ আপোনালোকে সকলোৱে গম পায় বিদ্যুৎ শইকীয়া পাৰিব বিদ্যুৎ শইকীয়াৰ লগত আচাৰ ব্যৱহাৰৰ পৰা পাৰিব নেকি কোনোবাই মোক ক'ব পাৰিব নেকি যে বিদ্যুৎ শইকীয়া আমুকক টকা ডিমাণ্ড কৰিছে তামুকক টকা ডিমাণ্ড কৰিছে দালালি কৰিছে ক'ব পাৰিব কোনেও ক'ব নোৱাৰে কাৰণ বিদ্যুৎ শইকীয়াৰ এটা নিজৰ স্থিতিত আছে আমাৰ কিবা কয় নহয় লৰি ফুৰা কেঁকুৰাৰ তেল নাই বুলি কয় যে কিন্তু বিদ্যুৎ শইকীয়া তেল নথকা নহয় বিদ্যুৎ শইকীয়া তেল আছে বৈকুণ্ঠ প্ৰিন্স পাঠকৰ কিন্তু গাত তেল নাই আৰু তেল নাই কাৰণে চবতে ধৰফৰাই ফুৰে আৰু এতিয়া কথাটো হ'ল কি তেওঁ
যেতিয়া অখিল গগৈক চুমা খোৱা তোমা খোৱা এইবিলাক যেতিয়া কৈছিলে বিধায়কক তেনেকৈ কোৱাৰ কাৰণে তেওঁ কৈছে অঙহী বঙহী নহয় অখিল গগৈ ভাগিনীয়েক হয় লেখাপিয়া পাত্ৰ আৰু তেওঁ মোমায়েকক তেনেকৈ অপমান কৰাৰ কাৰণে তেওঁ এটা ফেচবুক লাইভ দিছিলে আৰু সেই লাইভটোত তেওঁ স্পষ্টকৈ বৈকুণ্ঠৰ নামটো উল্লেখ কৰিছিলে কি কৰিছিলে নকৰিছিলে সকলোখিনি কৈছে আৰু বৈকুণ্ঠই কি কৈছে সেইটোত ৰহন খানি মানে মিডিয়াৰ আগত কৈছে মোক এনেকুৱা কৈছে তেনেকুৱা কৈছে খঙৰ চোতত তুমি যেনেকৈ কৈছা মানে কি বাংলাদেশীক চুমা খোৱা তোমা খোৱা এনেকৈ তুমি যেনেকৈ কৈছা ঠিক তেনেকৈও দিছে কাৰণ ভাগিনীয়েক হয় ভাগিনীয়েকে তোমাক দিবই তুমি কওঁতে মানে তেওঁ কি লাজ নালাগিলে আৰু তেওঁ লেখাপিয়াই কোৱাৰ লগে লগে তোমাৰ লাজ লাগিলে আৰু তোমাৰ লগত থকা কেইটামান লালু পাঞ্জুনী বুলিয়ে কৈছোঁ দেই লালু পাঞ্জু আৰু মাইকী হ'লে পাঞ্জুনী হ'ব নহয় জানো তেওঁলোকৰ লাজ লাগিল আৰু কি কমেণ্ট লেখাপ্ৰিয়াই শিৱসাগৰৰ পৰা এই ধেমাধৰাবিলাকৰ নিচিনা বিজেপি চৰকাৰৰ নিচিনাকৈ মানে বোলে হেৰিত থাকে যে পৰিয়ালগত কিছুমান থাকে যে এতিয়া যে যেনেকৈ বোলে জয়ন্ত মল্লভ মন্ত্ৰীৰ কাৰণে তেওঁ পত্নীয়ে ৰাজ সাহায্য পাইছে সোঁৱে বাৱে মাটি ক্ৰয় কৰিব পাৰিছে আৰু গীৰ গাড়ী চুৰ কৰিবলৈ সুবিধাটো পাইছে হয় নে নহয় কিন্তু মানে অখিল গগৈ ভাগিনীয়েকে সেইটো সুবিধা বিচাৰি নাযায় অখিল গগৈ ভাগিনীয়েকে একো নকৰাকেও খাব পৰা শক্তিটো আছে তেওঁ স্বামী যিহেতু বেংকত চাকৰি কৰা মানুহ গম পাইছে তেওঁলোকৰ খানদান বহুত উচ্চ গতিকে এইবিলাক কৈ পেলাই এনেই লাভ নাই লাজ লাগিব লাগে এইবিলাক কিছুমান মিডিয়াৰ ওচৰত এনেকৈ কিবা চুমা খোৱা কিবা খোৱা এইবিলাক নিজৰে লাজ লাগিব পাৰে মাকক পুতেকে চুমা খালে কিবা হয় নেকি কিবা হয় মামাকতো বহুত মহিলাই চুমা খায় হা ইছলাম ধৰ্মী মানুহ হওক বা হিন্দু মানুহ হওক বহুতে চুমা খায় সেইবুলি কি মামা বেয়া হৈ গৈছে নেকি মামীয়ে নিজে এটা পডকাষ্ট চেনেলত কৈছিলে যে মোৰ মানুহজনক এনেকৈ মামাক এনেকৈ চুমা খায় মামায়ে কয় চোৱাচোন মোক আজি এনেকৈ চুমা খালে তাৰপিছত তেওঁ হেনো কয় বোলে ধুই দিয়ক বুলি কয় তেনেকৈ কয় সেইখিনি নিজ মুখেৰে স্বীকাৰ কৰিছে আৰু আপোনালোকে কি হ'ল অখিল গগৈকে দেখিবলৈ পালে এতিয়া নগাঁৱতো গোটেই মানুহে ৰিক্সাবিলাক যে চলায় গোটেই ইছলাম ধৰ্মী লোকসকলে চলায় সেই ৰিক্সাবিলাকত উঠা মানুহবিলাক কি সব ইছলাম ধৰ্মী মানুহে আছিলে নেকি তাত কি বৰা হাজৰিকা শৰ্মা এইবিলাক নুঠে নেকি হা আৰু যিটো দেখোন সেই অসমীয়া কি আছিলে যুৱ মঞ্চ নে কি নহয় জানো পাহৰিয়ে যাওঁ কাৰণ এইবিলাক মোৰ নাম নাজানো ন কি যুৱ মঞ্চ অসমীয়া যুৱ মঞ্চ সেইজন দেখোন একদম হেৰি কি বুলি কয় আহমেদ হয় গতিকে চাওকচোন বৈকুণ্ঠ প্ৰিন্স পাঠক সেইজন দেখোন আহমেদ এতিয়া তোমালোকে যোগাযোগ কৰিছানে নাই তেওঁকতো জামিনত আনিব লাগিব নহ'লেতো কি হ'ব আৰু আকৌ বেলেগত জাপ দিব লাগিব এতিয়া গম পোৱা গ'ল এইবিলাক মানে চব মিলি ভকত এই যি সংগঠন আছে প্ৰায়খিনিয়ে হ'ল মিলি ভকত আৰু মিলি ভকত কাৰণে তেওঁলোকে মানে যাৰ যি স্বভাৱ কুকুৰৰ যেনেকৈ নেজডাল পুতি থ'লেও চিধা নহয় ঠিক তেনেকুৱাই ব্লাড সিহঁতে এটাই গতিকে বৈকুণ্ঠ প্ৰিন্স পাঠক এইখিনি আছিলে মোৰ ক'ব লগা আৰু অভিনয় জগতৰ মানুহ অভিনয় জগততে থাকা এনেই কিবা কিবি এইবিলাক ফটুৱা কামত গৈ পেলাই মানে নিজৰ পত্নীগৰাকীও সন্মানটো হানি নকৰিবা গম পাইছানে নাই গতিকে এইখিনি আছিলে ভিডিঅ'টো সদৌ শেষত মই যদি কিবা নক'বলগীয়া কথা কৈছোঁ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু এতিয়া মই লৈছোঁ বিদায় বাই বাই